চৰ চাপৰিৰ মানুহক লৈহে অসমীয়া মানুহৰ একমাত্ৰ আশা ভৰসাৰ থল মানে তেওঁলোকৰ যিটো লোকপিয়লৰ সময়ত সেই কথাটো কিন্তু সম্পূৰ্ণ সত্য নহয়। চৰ চাপৰিৰ গোটেই জনসমষ্টিটোক আমি কিন্তু সকলোৱে অসমীয়াৰ প্ৰতি সমানেই দায়বদ্ধ বা আনুগত্যশীল বুলি ধৰি লোৱাটো এইটো এটা ভুল কথা। চৰ চাপৰিতো বহুত বেলেগ বেলেগ ধৰণৰ মানুহ থাকে, গতিকে মই কেতিয়াও নাভাবো যে এটা বিশেষ জনসমষ্টিৰ ওপৰত নিৰ্ভৰ কৰি এটা অসমীয়াৰ দৰে সমৃদ্ধ আৰু এটা ইতিহাস থকা জাতি, পৰম্পৰা থকা জাতি আগবাঢ়িব পাৰিব। গতিকে সেই ফালৰ পৰা তেওঁৰ কথাটো বোধ কৰোঁ তেওঁ চৰ চাপৰি অঞ্চলত গৈছিল কাৰণে তেনেকৈ কৈছে। যিটো কাম ৰাজনীতিবিদে কৰে, মই ভাবোঁ এজন বৰেণ্য সাহিত্যিকে তেনেকুৱা ধৰণৰ কথা ৰাজনীতিবিদে কোৱাৰ দৰে তেনেকৈ কথা কোৱাটো অনুচিত। তেওঁ যে সেই অঞ্চলটোলৈ গৈ সমগ্ৰ চৰ চাপৰিৰ মানুহক জোখতকৈও বেছি ভাল লগাবলৈ, ভালৰি লগাবলৈ এই কথাটো ক'লে, একে সময়তে 5 দিনৰ আগতে তেওঁ সেইটো দলৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত এই জনসমষ্টিটোক লৈ যিবোৰ কথা কৈছিল তাৰ বিৰুদ্ধে কিন্তু মই কোৱা নেদেখিলো। তেওঁ অকমান হলেও চল চাই, মানুহে যে কয়, মোৰ এতিয়া আপ্তবাক্যটো অহাই নাই, মানে মানুহে সুবিধা বুজি অলপমান কথা কয়, তেনেকুৱা যদি তেওঁ কৰিছে মই কিন্তু ভবা নাই, তেতিয়াহ'লে কিন্তু সেইটো আৰু বেছি আপত্তিজনক আৰু সেইটো দুখজনক কথা হ'ব। সকলো পিনৰ পৰা আমাৰ জাতিটো ফোপোলা হৈ আহিছে আৰু কোনোবা এটা জনসমষ্টিয়ে লোকপিয়লত অসমীয়া বুলি নকলে বা কলে আমি ডাঙৰ হৈ যাম, নকলে আমি একেবাৰে শক্তিহীন, বীৰ্যহীন হৈ যাম, এই কথাটো অন্তত মই বিশ্বাস নকৰো। চৰ চাপৰিৰ মানুহক লৈহে অসমীয়া মানুহৰ একমাত্ৰ আশা ভৰসাৰ থল মানে তেওঁলোকৰ যিটো লোকপিয়লৰ সময়ত সেই কথাটো কিন্তু সম্পূৰ্ণ সত্য নহয়। চৰ চাপৰিৰ গোটেই জনসমষ্টিটোক আমি কিন্তু সকলোৱে অসমীয়াৰ প্ৰতি সমানেই দায়বদ্ধ বা আনুগত্যশীল বুলি ধৰি লোৱাটো এইটো এটা ভুল কথা। চৰ চাপৰিতো বহুত বেলেগ বেলেগ ধৰণৰ মানুহ থাকে, গতিকে মই কেতিয়াও নাভাবো যে এটা বিশেষ জনসমষ্টিৰ ওপৰত নিৰ্ভৰ কৰি এটা অসমীয়াৰ দৰে সমৃদ্ধ আৰু এটা ইতিহাস থকা জাতি, পৰম্পৰা থকা জাতি আগবাঢ়িব পাৰিব। গতিকে সেই ফালৰ পৰা তেওঁৰ কথাটো বোধ কৰোঁ তেওঁ চৰ চাপৰি অঞ্চলত গৈছিল কাৰণে তেনেকৈ কৈছে। যিটো কাম ৰাজনীতিবিদে কৰে, মই ভাবোঁ এজন বৰেণ্য সাহিত্যিকে তেনেকুৱা ধৰণৰ কথা ৰাজনীতিবিদে কোৱাৰ দৰে তেনেকৈ কথা কোৱাটো অনুচিত। তেওঁ যে সেই অঞ্চলটোলৈ গৈ সমগ্ৰ চৰ চাপৰিৰ মানুহক জোখতকৈও বেছি ভাল লগাবলৈ, ভালৰি লগাবলৈ এই কথাটো ক'লে, একে সময়তে 5 দিনৰ আগতে তেওঁ সেইটো দলৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত এই জনসমষ্টিটোক লৈ যিবোৰ কথা কৈছিল তাৰ বিৰুদ্ধে কিন্তু মই কোৱা নেদেখিলো। তেওঁ অকমান হলেও চল চাই, মানুহে যে কয়, মোৰ এতিয়া আপ্তবাক্যটো অহাই নাই, মানে মানুহে সুবিধা বুজি অলপমান কথা কয়, তেনেকুৱা যদি তেওঁ কৰিছে মই কিন্তু ভবা নাই, তেতিয়াহ'লে কিন্তু সেইটো আৰু বেছি আপত্তিজনক আৰু সেইটো দুখজনক কথা হ'ব। সকলো পিনৰ পৰা আমাৰ জাতিটো ফোপোলা হৈ আহিছে আৰু কোনোবা এটা জনসমষ্টিয়ে লোকপিয়লত অসমীয়া বুলি নকলে বা কলে আমি ডাঙৰ হৈ যাম, নকলে আমি একেবাৰে শক্তিহীন, বীৰ্যহীন হৈ যাম, এই কথাটো